টাইম এটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছো প্লাই ষ্টৰী প্ৰেজেন্স ফাৰ্ষ্ট অন টাইম 8 যোৰহাট কাণ্ডৰ নতুন মোৰ ইতিমধ্যে যেহেতু ইয়াস আগৰৱালাই নিজৰ ঘৰতে প্ৰেমিকাৰ বাবে নিজৰ ঘৰতে লুটপাট চলাইছিল কিন্তু কিহৰ বাবে ইয়াস আগৰৱালাই নিজৰ ঘৰৰ খুন বিক্ৰী কৰিবলগীয়া হৈছিল কি পৰিস্থিতি কিহৰ বাবে বিক্ৰী কৰিছিল বা কিয় বিক্ৰী কৰিছিল আৰু লগতে ক'ত কেনেদৰে কাৰ জৰিয়তে বিক্ৰী কৰিছিল এই সমূহ খুন ইতিমধ্যে খুনাৰী ৰাহুল গুপ্তাই বহু ৰহস্য ফাদিল কৰিছে বহু কথা উল্লেখ কৰিছে অন কেমেৰা বিস্ফোৰকৰ ভাষ্য এই মুহূৰ্তত লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ যোৰহাট কাণ্ডৰ নতুন মোৰ যোৰহাট ঘটনাৰ নতুন মোৰ আহিছে এটাৰ পিছত আনটো ৰহস্য ফাদিল হৈছে ইয়াস আগৰৱালাৰ ঘটনাত নাম সাঙুৰৰ পাছতে যোৰহাট সদৰ থানাত আত্মসমৰ্পণ কৰে ৰাহুল গুপ্তাই আৰু আত্মসমৰ্পণৰ পূৰ্বে অন কেমেৰা বিস্ফোৰকৰ ভাষ্য কৰে ৰাহুল গুপ্তাই বিস্ফোৰক ভাষ্য ৰাহুল গুপ্তাৰ উল্লেখ কৰিছে যে স্বাস্থ্যজনিত সমস্যা দেখুৱাই জিতু সোমানী আৰু ৰোহিত প্ৰসাদে ৰাহুল গুপ্তাক বিক্ৰী কৰিছিল খুনখিনি সেই খুনখিনি বিক্ৰী কৰিছিল ৰাহুল গুপ্তাক আৰু ৰাহুল গুপ্তাই 7,50,000 টকাত ক্ৰয় কৰিছিল 58 গ্ৰাম খুন ৰোহিত প্ৰসাদ আছিল ৰাহুল গুপ্তাৰ 5 পৰা 7 বছৰৰ চিনাকি বন্ধু এয়া উল্লেখ কৰিছে ৰাহুল গুপ্তাই এয়া বহু কথা উল্লেখ কৰিছে বিস্ফোৰকৰ ভাষ্য চুৰি খুনখিনি ৰোহিত প্ৰসাদৰ বুলি বিক্ৰী কৰিছিল ক্ৰয় কৰিছিল খুনাৰী ৰাহুল গুপ্তাই ভাবিছিল সেই খুনখিনি ৰোহিত প্ৰসাদৰ আৰু 21 আগষ্টত আৰক্ষী উপস্থিত হৈছিল ৰাহুল গুপ্তাৰ জুৱেলাৰীত উপস্থিত হৈছিল আৰক্ষী আৰু আৰক্ষীয়ে চুৰি খুনখিনি উভতাই বিচাৰিছিল আৰু উভতাই বিচৰাত উভতাই দিছিল ৰাহুল গুপ্তাই এই সমূহ বিস্ফোৰকৰ ভাষ্য ইতিমধ্যে ৰাহুল গুপ্তাই কৰিছে আৰু এই ঘটনাৰ মূল অভিযুক্ত ৰোহিত প্ৰসাদ আৰু জিতু সোমানী বুলি দাবী কৰিছে ৰাহুল গুপ্তাই উল্লেখ কৰিছে যে মই অভিযুক্ত নহয় মই মূল অভিযুক্ত নহয় নহলে মই পলায়ন কৰিলো হয় বুলি উল্লেখ কৰিছে আৰু এনেদৰে এয়া বিস্ফোৰক ভাষ্য কৰিছে শীঘ্ৰেই মূল অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী কৰিছে ৰাহুল গুপ্তাই যে শীঘ্ৰেই মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰক মই এই ঘটনাৰ মূল অভিযুক্ত নহয় অন্যথা মই পলায়ন কৰিলো হয় বুলি উল্লেখ কৰিছে আৰু এইজন যেহেতু ইয়াস আগৰৱালাৰ যি ঘটনা সেই ঘটনাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছিল পিতৃৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ইয়াস আগৰৱালাক আৰু তাৰ পাছতে ৰাহুল গুপ্তাৰ নাম সাঙুৰ খাইছিল এই ঘটনাৰ সৈতে আৰু আৰক্ষী থানাত উপস্থিত হৈ নিজেই আত্মসমৰ্পণ কৰিছিল আৰু আত্মসমৰ্পণৰ পূৰ্বে এইসমূহ বিস্ফোৰক মন্তব্য কৰিছে আৰু বিস্ফোৰক মন্তব্যতে বহু কথা উল্লেখ কৰিছে ৰাহুল গুপ্তাই বহু কথা উল্লেখ কৰিছে যে ৰাহুল গুপ্তাৰ ওচৰত যিসমূহ খুন বিক্ৰী কৰিবলৈ আহিছিল দুই বন্ধুৱে অৰ্থাৎ ৰোহিত প্ৰসাদ আৰু জিতু সোমানীয়ে বিক্ৰী কৰিব আহিছিল খুনখিনি বৃহৎ পৰিমাণৰ খুন আৰু সেই খুনখিনি দুয়ো বন্ধুৰ বুলিহে উল্লেখ কৰিছিল আৰু তাৰ পাছতে ক্ৰয় কৰিছিল ৰাহুল গুপ্তাই এই বৃহৎ পৰিমাণৰ খুনখিনি আৰু আত্মসমৰ্পণৰ পূৰ্বে অন কেমেৰা বিস্ফোৰকৰ মন্তব্য কৰিছে বিস্ফোৰকৰ ভাষ্য প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু সেই ঘটনাৰ পাছতে এনেদৰে যেহেতু ইয়াস আগৰৱালাক গ্ৰেপ্তাৰ কৰিছিল আৰু এই ইয়াস আগৰৱালাক গ্ৰেপ্তাৰৰ পাছতে এটাৰ পিছত আনটো ৰহস্য ফাদিল হৈছে নাম সাঙুৰ খাইছে ৰাহুল গুপ্তা নামৰ সেই সোণাৰীগৰাকীৰ আৰু তাৰ পাছতে অৱশেষত উল্লেখ কৰিলে বহু বিস্ফোৰকৰ মন্তব্য কৰিছে প্ৰথমে ৰাহুল গুপ্তাৰ সেই বিস্ফোৰকৰ মন্তব্যটো শুনাই লোৱাৰ চেষ্টা কৰিছো কৰিবলৈ এইকাৰণে কাৰণ মোক মূল অভিযুক্ত বুলি কোৱা হৈছে মোক মূল অভিযুক্ত বনোৱা হৈছে মূল অভিযুক্ত মই নহয় মূল অভিযুক্ত হ'ল ৰোহিত প্ৰসাদ জিতু সোমানী আৰু ৰোহিত প্ৰসাদ আহিছিল মোৰ ওচৰত তেওঁলোক সোণ লৈ আহিছিল ৰোহিত প্ৰসাদে মোক ক'লে যে সোণখিনি বিকিব লাগে কিবা প্ৰব্লেম হৈছে অলপ মেডিকেল ইছ্যু আছে সোণখিনি বিকিব বিচাৰিছোঁ তেওঁ কেছমো দেখাইছিল নিজৰ কেছমো দেখুৱাৰ পিছত মই ক'লোঁ ঠিক আছে লৈ ল'ম তাৰপৰা সোণখিনি কিনিলোঁ 58.3 গ্ৰাম
সোণখিনি কিনিলোঁ মই 7,50,000 টকা দি পিনি কিনিলোঁ। তেওঁ মোৰ লগৰ হয়, ফ্ৰেণ্ড হয়, পুৰণা আজি 5-7 বছৰ পুৰণা চিনাকি হয়, লগৰ হয়। তেওঁ কৈছিল যে অলপ প্ৰব্লেম হৈছে কিবা কিবা মেডিকেল ইছ্যু আছে, কিবা অসুবিধা হৈ আছে, সোণখিনি অলপ বিকিব লাগে, পইচাৰ বহুত দৰকাৰ হৈছে। এনেকৈ কৈ পিনি তেওঁ মোৰ ওচৰত আহিছিল বিকিবলৈ বস্তুটো। তেওঁৰ লগত কোন কোন গৈছিল আৰু? জিতু সোমানী আৰু ৰোহিত প্ৰসাদ আহিছিল। জিতু সোমানী একো খোৱা নাই, লগত আহিছিল, তেওঁ লৈ আহিছিল ৰোহিতক। ৰোহিত আৰু জিতু একেলগে আহিছিল দুজন। মই গম পোৱা মতে বস্তুখিনি ৰোহিতৰ হয় বুলি মই গম পাওঁ। পিছত মই গম পাইছোঁ, নিউজখিনি চাই আছোঁ যে চুৰ হৈছিলে বা এইখিনি চুৰ হোৱা সোণ হয়। পিছত 21 আগষ্টত মোৰ দোকানত গোলাঘাটৰ যোৰহাটৰ পৰা আৰক্ষী আহিছিল আৰু কেইজনমান ব্যক্তি আহিছিল যোৰহাটৰ পৰা। তেওঁক মোক সোধা পোছা কৰিলে, কৰাৰ পিছত মই ক'লোঁ যে হয় বস্তুখিনি লৈছানি? মই কৈছোঁ হয় লৈছোঁ। তেওঁ আমাক মোক ক'লে ঠিক আছে, বস্তুখিনি এনেকুৱা চুৰি কৰি আনি দিছিলে ঘৰৰ পৰা, তুমি এক কাম কৰা বস্তুখিনি ঘূৰাই দিয়া, তোমাক যি পইচা দিছিলা তোমাক পইচা ঘূৰাই দিম আমি, তেনেকৈ কৈছিলে তেওঁলোক। কিন্তু তেওঁলোকৰ মতে মই আৰক্ষীৰ মতে বস্তুখিনি মই জমা দিলোঁ। মোৰ দোকানত যিদিনাখন আহিছিলে 21 আগষ্টত, সেইদিনাখন মই 19.5 গ্ৰাম সোণ জমা দিলোঁ। বাকী 22 আগষ্টত মই যোৰহাট থানাত গৈ পিনি বাকী যিখিনি সোণ আছিলে মই জমা দি থৈ আহিলোঁ। তেওঁলোক আহিছিল 5 আগষ্টত আহিছিল মোৰ ওচৰত। মই 21 আগষ্টত দিছিলোঁ, আৰক্ষী আহিছিল মোৰ দোকানলৈ 19.5 গ্ৰাম। 22 আগষ্টত মই বাকী যিখিনি সোণ আছিলে মোৰ হাতত সেইখিনি গোটেইখিনি মই জমা দি আহিলোঁ আৰক্ষীৰ হাতত। মই 7,50,000 টকা দি লৈছিলোঁ। ৰোহিত প্ৰসাদ আৰু জিতু সোমানী দুয়োজন মিলিয়ে লৈছে। মই অনলাইন পে'মেণ্ট কৰিছিলোঁ অলপ 60,000 to 90,000 মান, আৰু বাকীটো কেছ দিছিলোঁ মই। তেওঁলোকৰ পৰা যিটো লৈছিলোঁ মই 58.3 গ্ৰাম আছিলে। কেছটো লৈছিলোঁ দুইজনে ল'লে, কেছটো দি দিওঁ। বাকী যিটো অনলাইন কৰিছিলোঁ সেইটো মানে ৰোহিতে লৈছে। নহয়, মই আহিছোঁ নিজকে আত্মসমৰ্পণ কৰিবলৈ এইকাৰণে, কাৰণ মোক মূল অভিযুক্ত বুলি কোৱা হৈছে, মোক মূল অভিযুক্ত বনোৱা হৈছে। মূল অভিযুক্ত মই নহয়, মূল অভিযুক্ত হ'ল ৰোহিত প্ৰসাদ, জিতু সোমানী। মই মূল অভিযুক্ত নহয়। মই প্ৰথমৰ পৰা প্ৰশাসনৰ সহায় কৰি আহিছোঁ, এতিয়াও সহায় কৰি আছোঁ মই। আৰু আজি মই গম পাইছোঁ সন্ধিয়া যে মোৰ দেউতা আৰু দাদাক আৰক্ষী থানালৈ লৈ যোৱা হৈছে, যোৰহাট আৰক্ষী থানালৈ। সেইকাৰণে মোকো অলপ বেয়া লাগিলে, কাৰণ এতিয়া ৰোহিত প্ৰসাদক এৰেষ্ট কৰা হোৱা নাই, জিতু সোমানীক এৰেষ্ট কৰা হোৱা নাই, বা তেওঁলোকৰ ঘৰৰ কোনো সদস্যক এৰেষ্ট কৰা হোৱা নাই। কাৰণ মোক মূল অভিযুক্ত কৈ মোৰ দেউতা আৰু দাদাক তেওঁলোকে উঠাই লৈ গৈছে ঘৰৰ পৰা। সেইবাবে মই প্ৰথমৰ পুলিচৰ সহায় কৰি আহিছিলোঁ। মই সেইকাৰণে এতিয়াও সহায় কৰিম পুলিচৰ, কাৰণ মই মূল অভিযুক্ত নহয়। মই মূল অভিযুক্ত হোৱালৈ মই পলাই গ'লোহেঁতেন। মই পুলিচৰ চেলেণ্ডাৰ হ'বলৈ নাহিলোহেঁতেন, মই আত্মসমৰ্পণ কৰিবলৈ নাহিলোহেঁতেন আৰক্ষীৰ ওচৰত। মই মূল অভিযুক্ত নহয়। যিখিনি দোষী শাস্তি পাব লাগে তেওঁলোকক ধৰিব লাগে। আৰক্ষীয়ে তেওঁলোকক ধৰা নাই, তেওঁলোকক সোধ-পোছ কৰা নাই চাগে। তেওঁলোককো সোধ-পোছ কৰিব লাগে, ধৰিব লাগে, কাৰণ ৰোহিত প্ৰসাদ আৰু জিতু সোমানী দুজন মূল অভিযুক্ত, সেই দুজন হয়, মই নহয়। মই মূল অভিযুক্ত নহয় কাৰণে মই নিজকে আত্মসমৰ্পণ কৰিছোঁ আৰক্ষীৰ ওচৰত। মই আৰক্ষীক সম্পূৰ্ণৰূপে সহায় কৰি আহিছোঁ প্ৰথমৰ পৰা।